ঘটনাটো হৈছিল যে সেইদিনা মানে ২৭ তাৰিখ আছিল। ২৭ তাৰিখে মানে আমাৰতো 4th পিৰিয়ডৰ পিছত টিফিন হয়। সেই টিফিন টাইম সেইদিনা মানে ৰন্ধা শেষ হোৱা নাছিল কাৰণে মানে ল'ৰা ছোৱালী মানে টিফিন বেল বজাৰ পিছত ওলাই আহিছিল। কিন্তু মোৰ 4th পিৰিয়ড আছিল আৰু 5th পিৰিয়ডো আছিল। তো মই ছাৰক ক'লোঁ, ছাৰ ৰন্ধাটো হোৱা নাই, মই ক্লাছটো কণ্টিনিউ কৰিম, তাৰপিছত সিহঁতে আহিব। মই সেইমতে মই ক্লাছ 6ত 5th পিৰিয়ডটো টিফিন টাইমৰ ব্ৰেকত কণ্টিনিউ কৰিলোঁ। তেতিয়া মই মানে ইহঁতে ক্লাছত টিচাৰ নথকাৰ কাৰণে চিঞৰ বাখৰ কৰি আছিল। চিঞৰ বাখৰ মানে অতিৰিক্ত ঢাক বজাই আছিল ল'ৰাবিলাকে, আৰু ছোৱালীবিলাকে বেঞ্চৰ ওপৰত এটাৰ পৰা আৰু এটা জঁপিয়াই আছিল। তো মই আহি এবাৰ সিহঁতক মানা কৰিলোঁ যে মই লগৰ ক্লাছত আছোঁ, তেনেকুৱা নকৰিবা। কিন্তু অলপ পিছত আকৌ তেনেকৈ ষ্টাৰ্ট কৰিছে। মই আহি বেঞ্চত মানে পৰি গ'লে এটা ভৰি ভাঙিব তেনেকুৱা চিন্তা কৰি আৰু মানে তাইক ক'লোঁ যে তুমি মানে ছোৱালীজনীকে মই দেখিছিলোঁ বেঞ্চৰ ওপৰত, মানে হাই বেঞ্চৰ ওপৰত। তেতিয়া মই তাইক মানে যদিও মোৰ কৰিব লগা নাছিল বা মানে কোৱাটো অন্যায় হৈছে, মই মানে কাণত ধৰি এটা থাপৰ এটা মাৰি দিলোঁ। এইখিনিয়ে মোৰ অন্যায়। আৰু মই আজি মোৰ এইটো মানে অন্যায়ৰ কাৰণে মই খুবেই অনুতপ্ত। তাৰপিছত মানে যিটো কথা ওলাইছে যে মই কাকো আৰু লগত কথা পাতিব দিয়া নাই বা তেনেকুৱা একো নহয়। মই তাৰ আগত মানে ঘৰত এটা প্ৰব্লেম হোৱাৰ কাৰণে মই 2 দিন অহা নাছিলোঁ, CLত আছিলোঁ। 22 তাৰিখৰ পৰা পৰীক্ষা, সেইকাৰণে মই ক্লাছটো মই ইহঁতক ক'লোঁ যে তোমাৰ লগত ইংলিছ ক্লাছটো তেতিয়া মই মানে যেতিয়া ইহঁতৰ 5th পিৰিয়ড হ'ল তেতিয়া কৰিলোঁ। তেতিয়া কিন্তু ছোৱালীজনী একেবাৰে নৰ্মেল আছিল। মই দেখিলোঁ তাই অলপ কান্দিছে, মই কৈছোঁ মুখত পানী চানী দি আহি অলপ নৰ্মেল হোৱা। তেতিয়া কৰিলোঁ। তাৰপিছত যেতিয়া ছুটি হ'ল, মই ওপৰতে আছিলোঁ, মই এজনকৈ যাব দিলোঁ। এইটোৰো কাৰণ এনেকুৱা নহয় যে ইহঁতক, কিয়নো ঘটনা যিটো হৈছে চবেই আগে পিছে গম পাবই। মই ক'লোঁ তোমালোকে মানে ইহঁতে ইয়াত গেটৰ কাষত আড্ডা মাৰে, গ্ৰুপিং কৰে কাৰণে মই ক'লোঁ যে তোমালোকে এজনকৈ ইয়াত কিন্তু থিয় নহ'বা, ঘৰত যোৱা। এনেকুৱা এটাও কথা নাই যে মই ইহঁতক কৈছোঁ যে তোমালোকে ঘৰত নক'বা, বা কিয়নো এইটো ক'বই। আচ্ছা, ইয়াৰ পিছত আৰু ছোৱালীজনীক ডক্টৰ দিগন্ত চৌধুৰী তাত লৈ যোৱা হ'ল। ময়ো লগে লগে গ'লোঁ। তো যোৱাৰ পিছত ডক্টৰে চাই এনে কেমেৰা দি কাণৰ ভিতৰতে চালে, একোৱেই হোৱা নাছিল। সেইটো মই নিজেই, ডক্টৰে মোক ক'লে যে আজিকালিতো চিটুৱেশ্যন বুজে, বা একো নক'ব। আচ্ছা, আৰু এইখিনি বেছি একোৱেই কোৱা নাছিল ডক্টৰে। আৰু তাৰপিছত পেইনৰ কাৰণে এটা টেবলেট দিলে আৰু এটা মলম লগাব দিলে, এইখিনিয়ে। কিন্তু আৰু মই মানে আপোনালোকৰ চেনেলৰ যোগেদি কৈ আছোঁ, মই মোৰ এইটো কামৰ বাবে মই বিশেষভাৱে দুখিত, অনুতপ্ত। আৰু পিছে এনেকুৱা নহ'ব বুলি মই আপোনালোকৰ চেনেলৰ মাজেদি এচিয়ৰেঞ্চ কৰিলোঁ। আৰু পেৰেণ্টছ যিবোৰ লোকক মই ক্ষমা খুজিছোঁ, যে কিন্তু এওঁলোকে নামানিলে, এইটোৱে মোৰ ভুল হৈছে।